নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেটৰ চেনেলটোলৈ মোৰ নাম হৈছে কমলেশ্বৰ বড়ো এডিআৰই আৰু অসম পুলিচৰ প্ৰস্তুতিত সহায় হোৱাকৈ গণিতৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমান লৈ আহিছো গুৰুত্বপূৰ্ণ বুলি এই কাৰণে কৈছো কাৰণ ইয়াতে আগৰ বৰ্ষৰ প্ৰশ্ন কিছুমান সন্নিবিষ্ট কৰি দিয়া হৈছে প্ৰশ্ন কিছুমান অন্তৰ্ভুক্ত কৰি দিয়া হৈছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন ইয়াতে ইনক্লুড কৰি দিয়া হৈছে সেই কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় লগতে কিয় গুৰুত্বপূৰ্ণ হয় কাৰণ আগৰ বৰ্ষৰ পেপাৰসমূহ এনালাইসিস কৰি কেনে তেনেকুৱা প্যাটাৰ্নৰ প্ৰশ্ন ইয়াতে ইনক্লুড কৰি দিয়া হৈছে সেই কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় এই ক্লাছৰ পিডিএফ আপোনালোকে প্ৰেক্টিস সেট 12 বুলি কেএসকে এডুকেটৰ টেলিগ্ৰাম চেনেলত পাই যাব যদি টেলিগ্ৰাম চেনেলত এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হয় লৈ লওক তাতে আপোনালোকে ইউটিউবৰ পিডিএফ সমূহ পাই থাকিব ইউটিউব ক্লাছৰ পিডিএফ সমূহ পাই থাকিব ইউটিউবত যিমান বিলাক যি ক্লাছ হয় তাৰে পিডিএফ সমূহ আপুনি কেএসকে এডুকেটৰ টেলিগ্ৰাম চেনেলত পাই যাব গতিকে টেলিগ্ৰাম চেনেলত জয়েন হয় লৈ লওক যদি আপুনি গণিত বিষয়টো বহুত টান পাই আছে আমি গণিতৰ কমপ্লিট কোর্স লৈ আহিছো একদম বেসিকৰ পৰা আমি ডিসকাস কৰো কিহত কৰো কত কৰো কেএসকে এডুকেটৰ এন্ড্ৰইড এপ্লিকেশনত কৰো আমাৰ এপ্লিকেশনটো গুগল প্লে ষ্টৰত अवेलेबल আছে আপুনি গুগল প্লে ষ্টৰত সার্চ কৰিব কেএসকে এডুকেটৰ বুলি এনেকুৱা ধৰণৰ লোগো দেখা পাব আপুনি ইনষ্টল কৰি কেনে ৰেজিষ্টাৰ কৰি লৈ লব ক্লাস বিলাক মনডে টু ফ্ৰাইডে 7:30 PM ত হৈ আছে আমি একদম বেসিকৰ আলোচনা কৰো একো চিন্তা কৰিবলগীয়া নাই লাইভ ক্লাস হয় লাইভ ক্লাস বিলাক ৰেকৰ্ডেড ক্লাস হিচাপে থাকি যায় আপুনি যেতিয়াই তেতিয়াই চাব পাৰিব যিমান মন যায় আপুনি চাব পাৰিব আৰু ক্লাছৰ নোটস বা পিডিএফ বিলাক প্ৰভাইড কৰা হৈছে লগতে যিমান বিলাক যি চেপ্টাৰ আলোচনা কৰা হৈ গৈ আছে মানে কমপ্লিট হল সেই অনুসৰি ওয়াৰ্কশীট বিলাকো প্ৰদান কৰা হৈছে ভ্যালিডিটি হৈছে 1 ইয়াৰ আৰু ইয়াৰে মূল্যটো ৰাখিছো 499 499 টকা মূল্যটো ৰখা হৈছে আপুনি যদি এনৰোল হ'ব বিচাৰিছে আপুনি এনৰোল হ'ব পাৰে যদি এনৰোল হওঁতে কিবা অসুবিধা পায় যদি আপুনি অধিক জানিব বিচাৰিছে বা কেনেকৈ এনৰোল হ'ব লাগে আপুনি জানিব বিচাৰিছে আপুনি এই নম্বৰটোত WhatsApp কৰিব নহলে আপুনি ফোন কৰিব পাৰে এতিয়া আগবাৰিম আমি প্ৰথমটো প্ৰশ্নলৈ প্ৰথমটো প্ৰশ্নত কি দিছে চাও লাভ আৰু লোকসানৰ হয় ওকে কি বুলি কৈছে চাও A person incurs 5% loss by selling a watch for rupees 1140. At what price should the watch be sold to earn 5% profit? এই প্ৰশ্নটো জুনিয়ৰ এসিস্ট্যান্ট 2017 ত আহিছিল আপোনালোকে নিশ্চয় জানে যে আগতে ডিপাৰ্টমেন্ট ওয়াইজ জুনিয়ৰ এসিস্ট্যান্ট বিলাকৰ এক্সাম বিলাক সেপাৰেট হৈছিল এতিয়া বাৰু একেলগে হয় এই প্ৰশ্নটো 2017 চনৰ জুনিয়ৰ এসিস্ট্যান্টৰ পৰীক্ষাত অহা প্ৰশ্ন হয় প্ৰশ্নটোত কৈছে যে এজন মানুহে ঘড়ী এটা যেতিয়া 1140 টকাত বিক্ৰী কৰে তেতিয়া তাৰ 5% লোকসান হয় ওকে যদি মানুহজনে 5% লাভত বিক্ৰী কৰিব লাগে তেতিয়া হলে কিমান টাকাত বিক্ৰী কৰিব লাগিব সেই বস্তুটো আমাক সুধিছে ওকে 1140 টকাত বিক্ৰী কৰিলে লোকসান হয় 5% ওকে 5% লাভত বিক্ৰী কৰিব লাগিলে কিমান টাকাত বিক্ৰী কৰিব লাগিব ভালদৰে চাব তাৰ কাৰণে মই কনসেপ্টটো অকমান কৈ দিছো যদি আপুনি বস্তুটো 100 টকাত কিনি আনি কেনে যদি আপুনি 5% লোকসানত বিক্ৰী কৰে তেতিয়া আপোনাৰ বিক্ৰী মূল্য কি হ'ব 95% হৈ যাব পাৰ্চেন্টত যদি কও 95% হৈ যাব ওকে বা এনেকৈ ভাবক আপুনি যে 100 টকাত আপুনি কিনি আনিছে আপোনাৰ 5 টাকা লোকসান হৈছে 100 টকাত কিনি আনা বস্তুটো বিক্ৰী কৰোতে 5 টাকা লোকসান হল তাৰ মানে আপুনি বস্তুটো 95 रुपीसত বিক্ৰী কৰিছে ওকে এনেকৈ হলে নাই 100 ৰ পৰা 5 টো মাইনাস কৰিলো 95 হল ওকে তো এটো মনত ৰাখক লস হলে মাইনাস যিমানখিনি লস হয় সেইখিনি মাইনাস কৰিব লাগিব কাৰণ সেইখিনিটো ৰিটাৰ্ণ নাপায় ওকে এতিয়া চাওক যদি 5 টকা লাভ হয় তেতিয়া 5 টকা লাভ হলে সেলিং প্রাইস কিমান হ'ব তেতিয়া প্লাস হ'ব 100 লগত 5 টো প্লাস কৰিব 105 টকা হৈ যাব তেতিয়া ওকে 100 টকাত কিনি আনিছো 105 টকাত বিক্ৰী কৰিছো তেতিয়া হে 5 টকা লাভ হ'ব ওকে বুজিছে তো ইয়াতে আপোনাৰ নোট কৰিবলগীয়া পইণ্ট কি হয় বা আপুনি জানিবলগীয়া পইণ্টটো কি হয় যদি লোকসান হয় দেন আপুনি
কষ্ট প্ৰাইসৰ পৰা মাইনাস কৰিব লাগিব লোকসানখিনি মাইনাস যদি প্ৰফিট হয় দেন প্ৰফিটখিনি প্লাস কৰিব লাগিব তেতিয়াহে সেলিং প্ৰাইসখিনি পাব ওকে এই প্ৰশ্নটোত আমি পাৰ্টিকুলাৰলি এটো গম নাপাও যে ঘড়িটো কিমান টাকাত কিনি আনিছিল আমি নাজানো গতিকে আমি পার্সেন্টেজত ধৰিম তাক যে 100% ওকে কিনি আনা দাম কি হয় ঘড়িটোৰ 100% প্ৰথমতে কৈছে যে 5% লোকসান ওকে লোকসান বুলি ক'লে মাইনাস তেতিয়া কিমান হৈ যাব 95% হৈ যাব 5% লোকসানৰ কাৰণে সেলিং প্ৰাইসটো হৈ যাব 95% আকৌ প্ৰশ্নত কৈছে যে 1140 টকাত বিক্ৰী কৰিলে বুলি কৈছে ওকে তাৰ মানে এই 95% টো সেলিং প্ৰাইস হয় কিন্তু এটো পার্সেন্টেজত আছে আৰু 1140 টকাটো কি হয় বিক্ৰী মূল্য হয় এটো এমাউন্টত আছে ওকে তো এই দুটা একেই বস্তু মানে সমান হয় ওকে সমান হয় তো ইয়াৰ পৰা 1% ৰ ভ্যালু কিমান পাই যাম 1140 ডিভাইডেড বাই 95 পাই যাম ওকে 1% অফ ভ্যালু আমি উলিয়াব কি লাগে যে বস্তুটো যেতিয়া 5% লাভত বস্তুটো যেতিয়া 5% লাভত বিক্ৰী কৰিবা লাগে ওকে 5% লাভ অৰ্থাৎ ইয়াৰ সেলিং প্ৰাইস কিমান হৈ যাব 105% হৈ যাব লাভ হলে প্লাস বুলি কৈছো ওকে তাৰ মানে আমি 105% ৰ ভ্যালুটো উলিয়াবা লাগে ওকে 1% ৰ ভ্যালু হৈছে 1140 ডিভাইডেড বাই 95 105% ৰ উলিয়াব লাগিলে এইখিনি বস্তু আমি ইনটু কৰিব লাগিব ওকে এতিয়া কাটাকাটি কৰিলে আমি এনসাৰটো পাই প্ৰথমতে 5 এৰে কাটো 5 * 5 5 * 9 = 45 5 * 2 = 10 5 * 1 = 5 পাই 21 5 * 105 ওকে আকৌ 19 এৰে আমি 114 কাটিব পাৰিম 6 বাৰ যাব 19 6 * 114 শূন্যটো উঠাই দিম অৰ্থাৎ 60 বাৰ যাব এতিয়া থাকিলে কিমান 60 পূৰণ 21 0 আছে প্ৰথমতে 0 টো দি লম 6 * 1 = 6 6 * 2 = 12 1260 অপশন সি টো কারেক্ট হৈ যাব কোনটো কারেক্ট হ'ব অপশন সি টো কারেক্ট হ'ব অৰ্থাৎ মানুহজনে ঘড়িটো 1260 টাকাত বিক্ৰী কৰিলেহে 5% লাভ হ'ব 5% লাভ হ'ব ওকে জুনিয়ৰ এসিস্ট্যান্ট 2017 ত অহা প্ৰশ্ন হয় খুবেই ইম্পৰ্টেন্ট হয় প্ৰফিট এণ্ড লছৰ পৰা প্ৰশ্ন আহিয়ে থাকে যোৱাবাৰো আইছে গতিকে ভালদৰে চাব লাগিব অপশন সি ইজ দা কারেক্ট আনসার নেক্সট কোয়েশ্চন নাম্বাৰ সিস্টেমৰ হয় এই প্ৰশ্নটো জুনিয়ৰ এসিস্ট্যান্ট 2017 ত অহা প্ৰশ্ন হয় নাম্বাৰ সিস্টেমৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন যোৱাবাৰ এডিআৰইটো আহিছিলে গতিকে খুবেই গুৰুত্বপূৰ্ণ হয় কৈছে কি find a number such that when 15 is subtracted from 7 times the number the result is 10 more than twice the number কৈছে কি আমাক যে এনেকুৱা এটা সংখ্যা আমি উলিয়াবা লাগে যাৰ 7 গুণৰ পৰা 15 যদি বিয়োগ কৰা হয় বিয়োগ কৰি যি পায় সেই বিয়োগ কৰি পাৱাটো নাম্বাৰটোৰ বা সংখ্যাটোৰ 2 গুণতকৈ 10 বেছি হয় বুলি কৈছে ওকে আমি সংখ্যাটো গম নাপাও বা সংখ্যাটো আমি উলিয়াবা লাগে গতিকে আমি নাম্বাৰটো কি ধৰিম নাম্বাৰটো আমি x ধৰিম নাজানো কাৰণে x ধৰিম ওকে এতিয়া চাব সংখ্যাটোৰ 7 গুণ মানে কি 7 টাইমছ মানে কি 7x 7x এই 7x ৰ পৰা যেতিয়া 15 বিয়োগ কৰিম ওকে প্ৰশ্নত কৈছে যেতিয়া 15 বিয়োগ কৰা হয় বুলি ওকে 15 বিয়োগ কৰিলে যি বিয়োগফল পাব ওকে মানে কি পাম আমি বিয়োগফলটো হৈ যাব 7x - 15 হয় আমি ডাইৰেক্টলি গম নাপাও যে কি হয় সেইকাৰণে এইটোৱে হয় বিয়োগফল কি এইখিনি হয় ওকে এইখিনি নাম্বাৰ কি হয় সংখ্যাটোৰ দুগুণতকৈ 10 বেছি সংখ্যাটো আছিলে x দুগুণ বুলি ক'লে twice x হ'ব দুগুণ বুলি ক'লে twice x হ'ব ওকে twice x তকৈ 7x - 15 টো ডাঙৰ কিমান ডাঙৰ 10 ডাঙৰ ওকে তো সেই ডাঙৰখিনি আমি এই কম ফালে দিম তেতিয়া বস্তুখিনি দুটা ইকুৱেল হৈ যাব মানে কেনেকুৱা কি চাব বেলেগ এটা এক্সাম্পল দি কিনে এইখিনি পইণ্ট বুজাবলৈ মই চেষ্টা কৰিম 10 10 টো 7 তকৈ কিমান ডাঙৰ 10 টো 7 তকৈ 3 ডাঙৰ 3 ডাঙৰ হয় না নহয় 3 ডাঙৰ হয় না নহয় 3 ডাঙৰ 10 টো 7 তকৈ 3 ডাঙৰ যেতিয়া মই এই দুটা বস্তু সমান কৰিম তেতিয়া সেই ডাঙৰটো কোন ফালে দিবা লাগিব সৰুৰ ফালে দিবা লাগিব তেতিয়াহে সমান হ'ব বস্তুখিনি বুজি পাইছেনে তেতিয়াহে সমান হ'ব বস্তুখিনি নহলটো সমান নহব না
হয়নে নহয় ওকে এতিয়াহে সমান হল ওকে তো একেও ইয়াতে হয় 7x minus 15 টো ডাঙৰ কাটকে ডাঙৰ 2x কে ডাঙৰ কিমান ডাঙৰ 10 ডাঙৰ ওকে তাৰমানে 2x টো সৰু সেই কাৰণে 10 টো ইফালে প্লাস কৰি দিয়া হৈছে যাতে দুটা বস্তু ইকুৱেল হৈ যায় ওকে এতিয়া চাব 7x ৰ পৰা 2x মাইনাস কৰিলে থাকিব 5x 15 টো ইফালে আনিলে ৰাইট সাইডত আনিলে প্লাস হ'ব 15 প্লাস 10 25 হ'ব আৰু ইয়াৰ পৰা x ৰ ভ্যালু কি পাই যাম 5 পাই যাম আৰু হয়নে 5 পাই যাম b টো কারেক্ট आंसर হৈ যাব ইজি বিজি হয় নাম্বাৰ সিস্টেমৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহা দেখা ভালদৰে চাব এইবিলাক ওকে অপচন বি ইজ দা কারেক্ট आंसर নেক্সট আহিব লাভ আৰু লোকসানৰে হয় very very important হয় মনত ৰাখিব very very important হয় লাভ এন্ড লোকসান লাভ আৰু লোকসান ওকে প্ৰফিট এন্ড লস বহুত ইম্পৰ্টেন্ট হয় আৰু চাব প্ৰফিট এন্ড লস আপুনি এটো অংক হিচাপে নাচাই কেনে ডেইলি লাইফত কেনেকৈ কি লাভ লোকসান হিসাব কৰা হয় তেনেকে চাব আপুনি নিজে বেপাৰী নিচিনা ফিল কৰি ওকে নিজৰ প্ৰফিট ক'ত হ'ব আমি সদায় হেতু বিচাৰো গতিকে প্ৰফিট এন্ড লস টো আপুনি ৰিয়েল লাইফৰ লগত কম্পেয়াৰ কৰি চাব ৰিয়েল লাইফৰ লগত আপুনি ৰিজাই চাব তেতিয়া আপোনাৰ কাৰণে বেছি ইজি হৈ যাব ৰিলেট কৰিব বস্তুবিলাক ওকে বহুত বেছি ইজি হৈ যাব তেতিয়া কি কৈছে চাওক প্ৰশ্নটো by selling 42 mangoes a vendor gains the selling price of 7 mangoes find the profit percentage ইয়াতে কৈছে যে এজন দোকানীয়ে 42 টা আম বিক্ৰী কৰি 7 টা আমৰ বিক্ৰী দামৰ সমান লাভ আহৰণ কৰিছে এটা লাভৰ হাৰ লাভৰ শতাংশ কি হয় এই বস্তুটো আমি উলিয়াব লাগে 42 টা আম আছে যদি আমি এটা আমৰ বিক্ৰী দাম 1 টকাকে বুলি যদি ধৰো তেতিয়া হলে 42 টা আমৰ বিক্ৰী দাম কিমান হৈ যাব সেলিং প্ৰাইস কিমান হৈ যাব 42 টাকা হৈ যাব হয়নে নহয় এটা আমটো 1 টকাত নিদিয়ে আজিকালি তথাপিও ধৰিছো অংকটো সহজ হোৱাকাৰ যে এটা আম 1 টকাত বিক্ৰী কৰিছে তেতিয়া হলে 42 টা আম যে বিক্ৰী কৰিলে 42 টা আম বিক্ৰী কৰি কিমান টাকা পাব 42 টাকা পাব হয়নে এনেকে ভাব 7 টা আমৰ বিক্ৰী দামৰ সমান লাভ কৰিছে ওকে টোটাল 42 টা আম বিক্ৰী কৰিছে 42 টাকা পালে ওকে যেহেতু এটা আমৰ বিক্ৰী দাম 1 টাকা বুলি ধৰিছো গটিকে 7 টা আমৰ বিক্ৰী দাম কিমান হৈ যাব 7 টাকা হৈ যাব 7 টাকা হৈ যাব এইখিনি হ'ব প্ৰফিট এইখিনি হ'ব লাভ ওকে তাৰ মানে কি কথাটো বুজিবলৈ চেষ্টা কৰিব বিক্ৰী কৰি কিনে আম গেইটা বিক্ৰী কৰি কিনে 42 টাকা পাইছে এই 42 টাকাত 7 টাকা প্ৰফিট খুমাই আছে কিমান টাকা প্ৰফিট খুমাই আছে 7 টাকা প্ৰফিট খুমাই আছে তাৰ মানে মই আম গেইটা কিমান টাকাত কিনি আনিছিলো আম গেইটা মই কিমান টাকাত কিনি আনিছিলো বিয়োগ কৰি দিও কিমান টাকা 35 টাকা বুজি পাইছেনে 35 টাকাটো কেনেকে পালো 42 ৰ পৰা 7 বিয়োগ কৰি দিছো 35 টাকা এতিয়া বস্তুটো এনেকে চাও আপুনি আম গেইটা 35 টাকাত কিনি আনিছিল 7 টাকা লাভ ললে তেতিয়ালে বিক্ৰী দাম তেতিয়াহে 42 টাকা হ'ব হয়নে নহয় ওকে বুজি পাইছে কথাখিনি এতিয়া আমাক কি লাগে profit percentage লাগে profit percentage কেনেকে উলিয়ায় profit percentage কেনেকে উলিয়ায় যিমানখিনি লাভ হল বা profit amount ওকে profit amount যিমানখিনি আছে profit amount সেইখিনি cost price ৰ ওপৰত উঠাই দিব উঠাই কেনে 1 ৰ লগত মাল্টিপ্লাই কৰি দিব তেতিয়া আপুনি পাৰ্চেন্টেজত পাই যাব profit amount বা কিমান টাকা লাভ হল আপোনাৰ 7 টাকা লাভ হৈছে 7 টাকাটো ওপৰত থাকিব কিমান টাকা গেছি আপোনাৰ কিনি আনুতে 35 টাকা গেছি ওকে সেইকাৰণে 7/35 into 100 ওকে এইখিনি কৰিলে आंसर আৰু পাই গেলো 7 গুণ 7 7 5 গুণ 35 আকো 5 ৰে 1 যাব 20 বাৰ অৰ্থাৎ 20% b to correct answer হৈ যাব b is the correct answer b is the correct answer এইবিলাক ইজি বিজি হয় আৰু পৰীক্ষাত বাৰে বাৰে আহি থাকে অকল অসমৰ পৰীক্ষা বুলি নহয় সেন্ট্ৰেল লেভেলৰ পৰীক্ষাটো এসএসসি পৰীক্ষা হওক ৰেলৱে পৰীক্ষা হওক এনেকুৱা ধৰণৰ প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থাকে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন সকলোৱে পাৰিব লাগিব আৰু যদি টান পায় আপুনি শিকিব লাগিব কাৰণ গণিত নোহোৱাকে আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত কেতিয়াও পাস কৰিব নোৱাৰে গণিতটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইজিও হয় অপচন বি ইজ দা কারেক্ট आंसर ওকে নেক্সট কোৱেশ্চন কি দিছে ৰেশিও এণ্ড প্ৰপৰচনৰ পৰা দিছে ফাইন্ড দা মিন প্ৰপৰচন অফ x স্কয়াৰ এণ্ড 36 x স্কয়াৰ আৰু 36 ৰ মাধ্য সমানুপাতি আমি উলিয়াব লাগে মাধ্য সমানুপাতি এতিয়া চাব মাধ্য সমানুপাতিৰ কনসেপ্টটো কৰ পৰা উলাই আহে ক্ৰমিক
সমানুপাতিৰ পৰা ওলাই আহে ওকে যেনেকে a b c এই তিনিটা যদি আপোনাৰ কন্টিনিউ প্ৰপৰচন হয় ক্ৰমিক সমানুপাতিক হয় তেতিয়া হলে আমি লিখিব পাৰো a অনুপাত b ওকে সমানুপাত b/c বুলি লিখিব পাৰো ওকে বা ইয়াতে আমি মাজত ইকুৱেল সাইন ইউজ কৰিব পাৰো একো প্ৰবলেম নাই ইকুৱেল সাইন ইউজ কৰা বা এই চাৰিটা ইউজ কৰা একে মিনিংকে বুজায় সমানুপাতত থকাটো বুজায় ওকে সমানুপাতত থকাটো বুজায় তো ইয়াৰ পৰা আমি কি লিখিব পাৰো চাও b স্কয়াৰ b * b b স্কয়াৰ ইজ ইকুৱেল টু a * c ওকে এই বস্তুটো সদায় সমান হয় তাৰ মানে কি প্ৰথম পদ এটো প্ৰথমতে আছে প্ৰথম পদ এটো সেকেন্ডত আছে সেকেন্ড পদ এটো সেকেন্ডত আছে থাৰ্ডত আছে থাৰ্ড পদ আৰু c টো লাষ্টত আছে ফৰ্থ ওকে এটো ফৰ্থ টাৰ্ম হ'ব তো ইয়াতে কি হয় ফাৰ্স্ট টাৰ্ম আৰু লাষ্ট টাৰ্ম মানে প্ৰথম পদ আৰু চতুৰ্থ পদ বা অন্তিম পদ এই দুটা পূৰণ কৰিলে যি পাৱা যায় মাজৰ দুটা পদ পূৰণ কৰিলে একে পাৱা যায় সেইকাৰণে b স্কয়াৰ ইজ ইকুৱেল টু ac হল তো b ৰ ভ্যালু কি হৈ যাব √ac হৈ যাব √ac হৈ যাব আৰু b টো কি হয় মাধ্য পদ হয় মাজত থকা পদ হয় ইয়াতে মাধ্য সমানুপাতি তাৰমানে মাজৰ বস্তুটো আমাক উলিয়াব দিছে ওকে তো কেনেকৈ উলিয়াম যি দুটা দিয়া আছে সেই দুটা পূৰণ কৰি কেনে বৰ্গমূল লব এয়া চাওক a * c a আৰু c পূৰণ কৰিছো ওকে আৰু কি আছে ইয়াতে চিহ্নটো বৰ্গমূল আছে গতিকে এইটো মনত ৰাখিব যি দুটা মান দিয়া আছে এই দুটা মান পূৰণ কৰিব পূৰণ কৰি কেনে বৰ্গমূল লৈ লব মই একদম লাষ্টৰ পইণ্টটো কৈ দিলো যিখিনি পইণ্ট আপুনি মনত ৰাখিব লাগে ওকে এইবিলাক হৈছে কনসেপ্ট কেনেকৈ কি আহিলে বস্তুখিনি গুটেই এইবিলাক মই ইয়াতে দেখুৱাই দিলো ওকে তো আমি ইয়াতে কি কৰিম ডাইৰেক্টলি শৰ্ট ভাৱে কৰিম কি হ'ব √x² * 36 হ'ব ওকে x স্কয়াৰৰ বৰ্গমূল হৈছে x 36 ৰ বৰ্গমূল হৈছে 6 অৰ্থাৎ आंसर ইজ 6x অপচন সি আছে অপচন সি টো কাৰেক্ট হ'ব অপচন সি ইজ দা কাৰেক্ট आंसर আশা কৰো ধৰিব পাৰিছে আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটো লৈ এজ ৰিলেটেড প্ৰবলেম হয় ভেৰি ইম্পৰ্টেন্ট হয় যোৱাবাৰো কিন্তু এই টপিকৰ পৰা প্ৰশ্ন আহিছে কি বুলি কৈছে চাও age of fathers after 3 years becomes 4 times of his son's age also sum of father and son's age is 34 find the present age of father ইয়াতে কৈছে কি যে 3 বছৰ পাছত এতিয়াৰ কথা কোৱা নাই ফিউচাৰৰ কথা কৈছে 3 বছৰ ফিউচাৰত তাৰ মানে দেউতাকৰ বয়সটো তেওঁৰ লৰাৰ বয়সৰ 4 গুণ হ'ব আকৌ হিহতৰ বৰ্তমান বয়সৰ যোগফল 34 হলে দেউতাকৰ বৰ্তমান বয়স কি হ'ব এই বস্তুটো আমি উলিয়াব লাগে ওকে ভালদৰে চাব ফাদাৰৰ কাৰণে মই f লিখিছো আৰু লৰাৰ কাৰণে মই s বুলি লিখিছো সান ওকে চাব এই দুটা যেতিয়া মই যোগ কৰিম তেতিয়া মই 34 পাম বৰ্তমান বয়সটো যোগ কৰিলে বাপেকৰ বৰ্তমান বয়স আৰু লৰাৰ বৰ্তমান বয়সটো যেতিয়া যোগ কৰা যায় তেতিয়া 34 পায় ওকে যেতিয়া আমি বাপেকৰ বয়সটো x বুলি ধৰিম তেতিয়া পুতেকৰ বয়সটো কি হৈ যাব 34 - x হৈ যাব বুজি পাইছেনে বাপেকৰ বয়সটো x বুলি ধৰিম তেতিয়া পুতেকৰ বয়সটো হৈ যাব 34 - ওকে কেনেকৈ হল ভালদৰে চাব বাপেকৰ বয়সটো কি x বাপেক আৰু পুতেক দুটাৰে মিলি কেনে হৈ গল 34 ওকে তো মই কি কৰিম যেতিয়া পুতেকৰটো উলিয়াব লাগে এইখিনি বস্তু মই ৰাইট সাইডত লৈ যাম এইফালে লৈ আম তেতিয়া কি হৈ যাব মাইনাস হৈ যাব মাইনাস বাপেকৰ বয়সটো আমি x বুলি ধৰিছো তাৰ মানে কি হৈ গল 34 - x হৈ গল ওকে আশা কৰো ক্লিয়াৰ হৈছে এইখিনি বস্তু ওকে ফাদাৰৰ বয়সটো x ধৰিছো গতিকে পুতেকৰ বয়সটো হৈ যাব 34 - x ওকে এইটো হৈছে বৰ্তমানৰ বয়স ওকে 3 বছৰ পাছৰ কথা কৈছে ইয়াতে 3 বছৰ ফিউচাৰৰ কথা কৈছে ভৱিষ্যতৰ কথা কৈছে হোৱাই নাই হবহে 3 বছৰ পিছত বয়সটো কি বাঢ়ি না যাব বাঢ়ি যাব বাপেকৰ বয়স কিমান হ'ব x + 3 হ'ব যেটো 3 বছৰ বাঢ়ি যাব পুতেকৰ বয়স কিমান হ'ব পুতেকৰ বয়স কি 3 বছৰ না বাঢ়ে নেকি বাঢ়িব 34 - x + 3 হৈ যাব 34 - x টো পুতেকৰ বৰ্তমান বয়স 3 বছৰ পাছত কি হ'ব 3 প্লাস কৰি দিলে হৈ গল তেতিয়া 34
প্লাস 3 কি হৈ যাব 37 হৈ যাব 37 মাইনাস x হৈ যাব এইখিনি হৈছে পুতেকৰ বয়স 37 কেনেকৈ আহিলে ইয়াতে যে আমি প্লাস 3 কৰিছো 3 বছৰ পাছৰ কাৰণে 34 আৰু 3 লগ লাগি কিনে 37 হৈছে ওকে ইয়ালৈকে আমি গম পালো যে 3 বছৰ পাছত কি হ'ব বয়সখিনি ওকে ইয়াতে কৈ দিছে আমাক যে বাপেকৰ বয়স 3 বছৰ পাছত পুতেকৰ বয়সৰ কিমান হৈ যায় 4 টাইমছ হৈ যায় 4 টাইমছ গতিকে এই 4 গুণটো আমি কাৰ ফালে দিবা লাগিব পুতেকৰ ফালে দিবা লাগিব কাৰণ পুতেকৰটো সৰু হৈ আছে পুতেকৰটো বয়সটো সৰু বাপেকতকৈ সো বাপেকৰ লগত যদি সমান কৰিবা লাগে তেতিয়া হলে সেই 4 গুণটো আমি পুতেকৰ ফালে দিবা লাগিব ওকে তো ইয়াৰ পৰা আমি ইকুৱেশ্যনটো পাই যাম আৰু এনসাৰটো ইয়াৰ পৰাই পাই যাম ওকে x plus 3 is equal to 4 into 37 কি হ'ব 4 7 গুণ 28 2 থাকিব কেৰি 4 3 গুণ 12 13 14 বিয়োগ 4x minus 4x to ইফালে আনিলে হৈ যাব plus 4x অৰ্থাৎ x আৰু 4x লগ লাগিলে হৈ যাব 5x 148 ৰ পৰা 3 মাইনাস কৰিলে হ'ব 145 তো x ৰ ভ্যালু কি পাম ইয়াৰ পৰা x ৰ ভ্যালু 5 2 গুণ 10 5 9 গুণ 45 x ৰ ভ্যালু হৈছে 29 x কাৰ আছিল x আছিলে বাপেকৰ বৰ্তমান বয়স অৰ্থাৎ বাপেকৰ বৰ্তমান বয়স হৈ যাব 29 অপচন এ টো কাৰেক্ট হৈ যাব অপচন এ ইজ দা কাৰেক্ট আনসাৰ আশা কৰো ক্লিয়াৰ হৈছে 3 বছৰ পাছত কি হ'ব বা আগত কি হ'ব আগত হলে মাইনাস পাছত হলে প্লাস এইবিলাক কনসেপ্টখিনি সৰু সৰু কনসেপ্ট হয় মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যন ভেৰি ইম্পৰ্টেন্ট হয় যোৱাবাৰো এডিআৰিত এনেকুৱা প্ৰশ্ন কিন্তু আহিছে গ্ৰেড 3 আহিছে সেইকাৰণে ভেৰি ইম্পৰ্টেন্ট হয় ৰেশিও এণ্ড প্ৰপৰচন বহুত ইম্পৰ্টেন্ট হয় গতিকে ভালদৰে চাব ওকে কি বুলি কৈছে যদি x/4 is equal to y/5 is equal to z/9 হয় তেন্তে x + y divided by 9 কি হ'ব x ৰ তলত কি আছে সেইটো x ৰ মান হয় x ৰ তলত 4 আছে অৰ্থাৎ x ৰ মান 4 হয় y ৰ তলত 5 আছে y ৰ মান 5 হ'ব z ৰ তলত 9 আছে z ৰ মান 9 হৈ যাব ওকে আমাক উলিয়াব দিছে x + y divided by z তো x ৰ মান হৈছে 4 y ৰ মান হৈছে 5 আৰু z হৈছে 9 কি হৈ যাব 9/9 1 হৈ যাব 1 অপচন এটো কাৰেক্ট হৈ যাব 4 + 5 9 হ'ব তলত 9 আছে কাটা যাব 1 থাকিব হনি নহয় কাটা যায় কেনে গতিকে অপচন এটো কাৰেক্ট হৈ যাব অপচন এ ইজ দা কাৰেক্ট আনসাৰ তো এনেকুৱা ধৰণৰ প্ৰশ্ন আপুনি কেতিয়াও মিছ কৰিবা নোৱাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন মিছ হোৱা মানে বহুত লছ গতিকে ভালদৰে চাব এইবিলাক বস্তু পৰীক্ষাত আহি আছে অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট আহিম নেক্সট প্ৰশ্নটোলৈ কি দিছে চাও two numbers are in the ratio 10:13 if the 80% of the first number is 16 then find the 50% of the second number দুটা সংখ্যাৰ অনুপাত 10:13 হয় তাৰে প্ৰথম সংখ্যাটোৰ 80% 16 হয় প্ৰথম সংখ্যাটোৰ 80% কি হয় 16 হয় তেন্তে দ্বিতীয় সংখ্যাটোৰ 50% মানে কি আধা হয় মনত ৰাখিব 50% মানে কি আধা 50% মানে কি হয় আধা হয় ওকে মনত ৰাখিব ওকে এতিয়া নাম্বাৰ দুটা চাওক নাম্বাৰ দুটাটো আমিটো ডাইৰেক্টলি গম নাপাও আমিটো লিষ্ট ফৰ্মতহে গম পাও হয়নে নহয় সেই কাৰণে মই নাম্বাৰ দুটা 10x আৰু 13x বুলি লিখিম নাম্বাৰ দুটা ৰেশিওটো গম পাও লিষ্ট ফৰ্মত আছে 10x আৰু 13x হয় নাম্বাৰ দুটা ওকে এইটো হৈছে ফাৰ্স্ট নাম্বাৰ 10x টো হৈছে ফাৰ্স্ট নাম্বাৰ আৰু 13x টো হৈছে সেকেন্ড নাম্বাৰ প্ৰশ্নটোত কৈছে যে যদি প্ৰথম সংখ্যাৰ 80% 80% মানে 16 হয় 80% মানে 16 হয় ওকে ভালদৰে চাব প্ৰথম সংখ্যাটো হৈছে 10x ইয়াৰে 80% মানে কি হয় 80/100 হয় 80/100 মানে কি হয় 80/100 মানে হৈছে 16 ওকে তো ইয়াৰে 0 কাটিলো 0 কাটিলো ওকে তাৰপিছত 8 ৰে 16 কাটিব পাৰিম দুইবাৰ যাব অৰ্থাৎ x ৰ মান কি হৈ গল x ৰ মান হৈছে 2 x ৰ মান কি হয় 2 হয় আমাক খুদিছে আকৌ দ্বিতীয় সংখ্যাটো কি 13x দ্বিতীয় সংখ্যাটো কি 13x অৰ্থাৎ সংখ্যাটো কি হৈ যাব 13 * 2
13 into 2 সংখ্যাটো কি হয় 13 into 2 হয় 13 into 2 মানে 26 ওকে কিন্তু আমাক সংখ্যাটো দ্বিতীয় সংখ্যাটো নালাগে দ্বিতীয় সংখ্যাটোৰ আধাহে লাগে 50% মানে কি আধাহে লাগে গতিকে 26ৰ আধা হৈ যাব 13 26ৰ আধা হৈ যাব 13 ওকে তো এইবিলাক বস্তু ভালদৰে চাব কি সুধিছে উলিয়াব দিছে কি ওকে দ্বিতীয় সংখ্যাটো বুলি দেখা পোৱাৰ লগে লগে 26 টো নিদিব ওকে দ্বিতীয় সংখ্যাটো 26 হয় সঁচা কিন্তু দ্বিতীয় সংখ্যাটোৰ 50% তাৰ মানে আধাটোহে বিচাৰছি তো 26ৰ আধা 13 গতিকে অপচন বি টো কাৰেক্ট হৈ যাব ওকে এতিয়া আহিম পৰৱৰ্তী প্ৰশ্নটোলৈ আহিম আমি চাও কি দিছে এ ট্ৰেডাৰ marks his goods at 40% above the cost price he sells 70% of the goods at the marked price and the rest he sells by allowing 40% discount on marked price find his percentage profit তাৰমানে কৈছে কি যে এজন মানুহ আছে মানে বদমাস মানুহ সেই মানুহজনে বস্তুটোৰ ওপৰত দামটো বঢ়াই কেনে লিখি থৈ দিছে ওকে লিখা যে থাকে বস্তুবিলাকৰ দাম সেইটো বঢ়াই কেনে লিখি থৈ দিছে কিমান বঢ়াইছে 40% বঢ়াই কেনে লিখি থৈ দিছে ওকে তাৰছত বস্তুখিনিৰ 70% খিনি হি লিখি থৈ দিয়া দামত বিক্ৰী কৰিলে ওকে তাৰ পিছত ভাবিলে যে বস্তুটো বিক্ৰী নোৱা হল সেই কাৰণে হি বাকি যিখিনি বস্তু থাকি গেল সেই বস্তুখিনিৰ ওপৰত কি 40% ডিসকাউন্ট দি কেনে বিক্ৰী কৰিলে এতিয়া তাৰ মুঠতে কিমান টাকা লাভ হল সেইটো আমাক বিচাৰছে ওকে কিমান পাৰ্সেন্ট লাভ হল সেই বস্তুটো আমাক বিচাৰছে ওকে এটা ভালদৰে চাব মই যদি ভাবো যে বস্তুটো কি 100টা বস্তু কিনি আনিছিল 100টা বস্তু কিনি আনিছিল সেই 100টা বস্তুৰ 70% মানে হৈছে 70 টাকা ওকে 70% মানে হৈছে 70 টা ওকে আৰু 70% ৰ মানে 70 টা বাকি কিমান হ'ব বাকি 30% মানে 30 টা হ'ব 30 টা বস্তু ওকে এই 70 টা বস্তু কি মাৰ্ক প্ৰাইসত বিক্ৰী কৰিছে 70 টা বস্তু কি মাৰ্ক প্ৰাইসত বিক্ৰী কৰিছে আৰু 30 টা বস্তু কি 40% ডিসকাউন্ট দি কেনে বিক্ৰী কৰিছে 40% ডিসকাউন্ট মানে তাক নালগে সেইখিনি কি ৰেহাই দিছে যা বাবা লৈ যা নালগে সেইখিনি তেতিয়ালে কি কিমান পাৰ্সেন্ট লছি 40% লোৱা নাই কিমান পাৰ্সেন্ট লছি 60% লছি অৰ্থাৎ কি কিমান লছি 60% লছি ওকে বুজি পাইছে এতিয়া কি তাৰ লাভ কিমান হল এতিয়া তাৰ লাভ কিমান হল এই বস্তুটো আমি উলিয়াব লাগে ওকে এতিয়া চাব হা এতিয়া চাব যদি কষ্ট প্ৰাইসটো মই 100 টাকা বুলি ধৰো যে কি 100 টাকাত বস্তুটো কিনি আনিছিল তেতিয়াহলে মাৰ্ক প্ৰাইস কিমান হ'ব মই কৈছো বা প্ৰশ্নত কৈছে যে 40% বাঢ়াই কেনে লিখি থৈ দিছে 40% বাঢ়াই কেনে লিখি থৈ দিছে ওকে 100 40% মানে 40 গতিকে 140 টাকা কি লিখি থৈ দিছে 100 টাকাত কিনি আনছি কিন্তু লিখি থৈ দিছে 140 টাকা ইমানে হাৰামি দোকানীটো 140 টাকা লিখি থৈ দিছে ওকে এতিয়া এই 70 টা বস্তু কি 140 টাকাত বিক্ৰী কৰছি আৰু 30 টা বস্তু কি 30 টা বস্তু কি 140 টাকাত বিক্ৰী কৰা নাই কি ডিসকাউন্ট দি কেনে বিক্ৰী কৰছি ওকে বুজি পাইছেনে কথাখিনি তো আমি কি কৰিব লাগিব এই 70 টা বস্তুৰ সেলিং প্ৰাইস কিমান হ'ব এই বস্তুটো উলিয়াব লাগিব আৰু এই 30 টা বস্তুৰ সেলিং প্ৰাইস কি হ'ব দুটা বস্তু উলিয়াব লাগিব ওকে আৰু কি কৰিম আমি দুটা বস্তু যোগ কৰি দিম তেতিয়া আমি মুঠ সেলিং প্ৰাইসটো পাই যাম মুঠ সেলিং প্ৰাইস পাওয়াৰ পিছত আমি কষ্ট প্ৰাইসটো মাইনাস কৰি দিলে आंसर পাই যাম ওকে তো কনসেপ্টটো এইটো বা আমি কি স্ট্র্যাটেজিত অংকটো কৰিম এইখিনি বস্তু মই ইয়াতে কৈ দিলো ওকে এতিয়া চাব সেলিং প্ৰাইস উলিয়াম ওকে সেলিং প্ৰাইস প্ৰথমতে আমি কি কৰিম 70% ৰ উলিয়াম ওকে 70% ৰ কাৰণে মই 70% দিম ওকে আৰু 70% অফ 140 হ'ব ওকে কাৰণ কি মাৰ্ক প্ৰাইসত বিক্ৰী কৰছে নহয় মানে নহয় 70% মাৰ্ক প্ৰাইসত বিক্ৰী কৰছে কাৰণে 70% অফ 140 ওকে 70% ৰ কথাখিনি আমি আমাৰ হৈ গল প্লাস কৰিম কোনখিনি প্লাস কৰিম এই বাকি কিমান আছে বাকি 30% আছে বাকি কিমান আছে বাকি 30% আছে ওকে এই 30% বস্তুখিনি
হি যেহেতু ডিসকাউন্টত বিক্রি কৰিছে তাক 40% নালগে বুলি কৈছে তেতিয়াহলে কিমান পাৰ্চেন্ট লছি হি 60% লছি সেইকাৰণে মই 60% টো ইয়াতে লিখি দিম 30% of 60% of কি of mark price কাৰণ mark priceৰ ওপৰত হি ডিসকাউন্টটো দিব থৰি না কিনি আনা দামত কি ডিসকাউন্টটো দিব হয় না নহয় গটিকে 140 ওকে তো ধুনিয়াকে চাব ইয়াতে পার্সেন্টেজ আৰু 00 মই কাটি দিম তেতিয়া কি হৈ যাব 7 of 14 তাৰ মানে কিমান 98 অফ মানে পূৰণ হয় ওকে এইখিনি বস্তু আমি 98 পালো ধৰিব পাৰিছিনে এইখিনি বস্তু ঠিক আছে এইফালে মই দেখুৱাই দিছো 70% মানে হৈছে 70/100 অফ মানে ইনটু 140 ওকে তো 0000 কাটি দিলো 7 পূৰণ 14 থাকিলে 14 7 গুণ কিমান 98 হয় সেইকাৰণে 98 লিখিছো হয়নে নহয় সেইকাৰণে 98 লিখিছো ওকে হৈ গল ক্যালকুলেশন এইখিনি এতিয়া বাকি 60% ৰ এইখিনি মই এইটো সাইডত লিখি দিম ওকে এইটো সাইডত ক্যালকুলেশন কৰি কিনে সেইটো সাইড ডাইৰেক্টলি বহুৱাই দিম 30% মানে 30/100 অফ মানে ইনটু 60% মানে 60/100 অফ মানে ইনটু 140 ওকে সো 0000 কাটিলো এইখিনি 0 কাটি দিলো ওকে তলত থাকিলে 10 এতিয়া ওপৰত থাকিলে 3 পূৰণ 6 পূৰণ 14 ওকে এইখিনি এতিয়া আমি পূৰণ কৰিব লাগে ওকে 14 6 গুণ কিমান হৈ যাব 6 4 গুণ 24 84 হৈ যাব 84 into 3 ওকে তলত আছে 10 এতিয়া 84 ৰ লগত 3 পূৰণ কৰিলে কিমান হৈ যাব 3 4 গুণ 12 8 3 গুণ 24 25 অৰ্থাৎ 252 হ'ব কি হৈ যাব এইখিনি পূৰণ কৰিলে 252 হৈ যাব তলত যেটো 10 এটা আছে অৰ্থাৎ কিমান হৈ যাব 25.2 হৈ যাব ওকে এইখিনি সলভ কৰি কিমান পাইছো আমি এইখিনি সলভ কৰি আমি পাইছো 25.2 পাইছো ওকে 70% যে সেল কৰিলো সেল কৰি কিনে আমি 98 টকা পাইছো বাকি ৰেষ্ট মানে 30% ৰ ওপৰত যে আমি ডিসকাউন্ট দিলো ওকে ডিসকাউন্ট দি কিনে আমি কিমান টাকা পাইছো 25 টাকা 20 পইচা পাইছো ওকে এতিয়া এই দুটা যোগ কৰিলে আমাৰ ওভাৰঅল সেলিং প্ৰাইস খিনি পাই যাম ওকে 8 পাছে 13 এক কেৰি থাকিব 9 2 11 12 হৈ যাব ওকে অৰ্থাৎ 123.2 টাকাত বিক্ৰী কৰিছে ওকে গুটেখিনি বস্তু কিনি আনিছিল কিমান টকাত ভালদৰে চাব কিনি আনিছিল কিমান টকাত 100 টকাত কিনি আনিছিল আৰু বিক্ৰী কৰিলে কিমান টাকা 123.2 টাকাত বিক্ৰী কৰিলে গটিকে কষ্ট প্ৰাইস খিনি মাইনাস কৰিলে আমি প্ৰফিট খিনি পাই যাম হয়নে নহয় 100 মাইনাস কৰি দিও তেতিয়া আমি প্ৰফিট খিনি পাই যাম অৰ্থাৎ আনসাৰ উইল বি 23.2% সি টু কাৰেক্ট হৈ যাব আশা কৰো আপোনালোকে বুজি পাইছে গুটেখিনি বস্তু ভাঙি পাতি কিনে দেখুৱাই দিছো ইয়াতে ওকে গুটেখিনি বস্তু ভাঙি পাতি দেখুৱাই দিছো ওকে আৰু কাৰোবাৰ ক্যালকুলেশন খিনি টান পাব পাৰে বুলি ভাবিও মই ক্যালকুলেশন পাৰ্ট খিনিও সাইডৰ এইফালে মই গুটেখিনি দেখুৱাই দিছো নহলেতো এইখিনি বস্তু মই ডাইৰেক্টলি মুখে এনেকৈ ডাইৰেক্টলি কৰি দিম ওকে ডাইৰেক্টলি এনেকৈ এইখিনি বস্তু আসল ক্যালকুলেশন হয় যদি বুজি নোপোৱা খিনিও যদি বুজি পায় সেইকাৰণে ক্যালকুলেশন পাৰ্ট খিনিও মই যিখিনি আমি জেনাৰেলি মাইন্ডত কৰো সেইখিনি মই সাইডত আপোনাক দেখুৱাই দিছো যাতে আপুনি লিখি যাব পাৰে আপুনি দেখা পায় বস্তুখিনি দেখি কিনে যাতে বুজি পায় তো আশা কৰো বুজি পাইছে অপশন সি ইজ দা কাৰেক্ট আনসাৰ আৰু কোৱেশ্চন নাই আজিৰ এই ভিডিওটোত এইখিনি কোৱেশ্চন আছিল আশা কৰো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে তেতিয়াহলে লাইক কৰিব ক্লাসটো ভিডিওটো লাইক কৰিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ